আই সমান হ'ব কোন, নৈ সমান বব কোন। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। বন্ধুসকল, অসমীয়াৰ এই কথাষাৰে আই সমান হ'ব কোন, নৈ সমান বব কোন, ইয়াকে বুজাই বন্ধুসকল এগৰাকী মাতৃ যাৰ মমতাৰ লগত একোৱেই তুলনা কৰিব নোৱাৰে। সংসাৰৰ একো লগতেই তুলনা কৰিব নোৱাৰি মাতৃৰ মমতাৰ লগত, আইৰ মমতাৰ লগত। বন্ধুসকল, এগৰাকী মাতৃয়ে সন্তানক যি প্ৰেম কৰে, যি মৰম কৰে, যি ভাল পায়, যি মমতা দিয়ে, সেয়া আন কোনোৱে দিব নোৱাৰে। মাকৰ সমান মৰম, মাকৰ সমান ভাল পোৱা, মাকৰ সমান প্ৰেম এই সংসাৰত কোনোৱে কৰিব নোৱাৰে। এগৰাকী মাতৃয়ে নিজৰ সন্তানক সৰুৰ পৰা ডাঙৰ কৰালৈকে, এজন মানুহ হোৱালৈকে যিখিনি উজাৰি দিয়ে, যিখিনি ত্যাগ কৰে, সেয়া কোনো কৰিব নোৱাৰে। বন্ধুসকল, সকলো অভিভাৱকে বিচাৰে, সকলো মাক দেউতাকে বিচাৰে নিজৰ সন্তান বিদ্বান হওক, জ্ঞানী হওক, সৎ মানুহ হওক, হয়নে, এজন নৈতিকতা হওক, আধ্যাত্মিক হওক, সকলোৱে বিচাৰে। কিন্তু এই সকলোখিনিৰ আঁৰত এগৰাকী মাতৃৰ অৰিহণা আটাইতকৈ বেছি থাকে। বন্ধুসকল, এই সংসাৰত যিমানখিনি মহান ব্যক্তি হৈছে তাৰে বহু সংখ্যকেই মাকৰ প্ৰেৰণা, মাকৰ উৎসাহ, মাকৰ সাহসৰ বাবেই সফলতা পাইছে, মহান হৈছে। বন্ধুসকল, সেই সফল ব্যক্তিসকলৰ আঁৰত অৰিহণা থাকে মাকৰ ত্যাগ থাকে। মাকে সকলো উজাৰি দি পুত্ৰৰ বা সন্তানৰ ভৱিষ্যতৰ কাৰণে, সন্তানৰ ভাল জীৱন এটা পাবৰ কাৰণে যিখিনি ত্যাগ মাকে কৰে অন্যান্য। বন্ধুসকল, 9 মাহ 9 দিন গৰ্ভত ৰাখি এটা সন্তানক তুলি তালি ডাঙৰ দীঘল কৰি এজন মানুহ বনোৱালৈকে যিখিনি দায়িত্ব পালন মাকে কৰে কোনো কৰিব নোৱাৰে, যিখিনি কষ্ট মাকে কৰে কোনো কৰিব নোৱাৰে। আৰু সেই মাতৃৰ অৰিহণাৰ বলত, সেই মাতৃৰ সাহস, উৎসাহ, প্ৰেৰণাৰ বলত এজন ব্যক্তি মহান ব্যক্তি হয়, এজন ব্যক্তি সফল ব্যক্তি হয়। তাৰেই প্ৰমাণ বন্ধুসকল এগৰাকী মাতৃ স্বৰ্গীয় প্ৰিয়দা গগৈ ডাঙৰীয়ানী, যাৰ পুত্ৰক সৎ জ্ঞান দি পালে, এটা ভাল সংস্কাৰ দি, ভাল আদৰ্শ দি পালে, এনেকুৱা এজন মহান ব্যক্তি বনাই পেলালে, এনেকুৱা এজন মহান নেতা বনাই পেলালে, যি আজি অসমৰ বাবে, আমাৰ অসমীয়া জাতিৰ বাবে এটা সুৰক্ষা কৱচ হৈ পৰিছে। কাৰণ অখিল গগৈ ডাঙৰীয়াৰ সমান সৎ সাহস এই অসমত আৰু কাৰো নাই বুলি মই ভাবোঁ। কাৰণ প্ৰত্যেক ক্ষেত্ৰতে আপোচবিহীন হৈ পৰে, কোনো কথাতে ভয় নকৰে, প্ৰত্যেক কথাতে মাত মাতে, প্ৰত্যেক কথাতে সৎ সাহসেৰে আগুৱাই যায়। অখিল গগৈ ডাঙৰীয়াই যিখিনি ত্যাগ দিছে, যে অসমৰ বাবে, অসমীয়া জাতিৰ বাবে যিখিনি ত্যাগ দিছে, কিন্তু সেই ত্যাগ কোনো নেতাই দিব পৰা নাই। বন্ধুসকল, আগৰ কথা মই নকওঁ, যিখিনি আগতে নেতাসকলে শ্বহীদ হ'ল, নিজৰ জীৱন উচৰ্গা কৰিলে, সেই কথা ক'ব খোজা নাই মই। কিন্তু অখিল গগৈৰ দৰে আন এজন এতিয়া বৰ্তমান আৰু নাই। কাৰণ অখিল গগৈ ডাঙৰীয়াই যিখিনি ত্যাগ অসমৰ বাবে, জাতিৰ বাবে কৰিছে, যি কাঁইটীয়া বাটেৰে আগুৱাই গৈছে, সেয়া কোনো যাব নোৱাৰে। বন্ধুসকল, বাৰে বাৰে জেললৈ গমন, বাৰে বাৰে মানে ধাক্কা খোৱা, উপলঙা খোৱা, তাৰ পিছতো টিকি থকা এজন ব্যক্তি হৈছে অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই অসমীয়া জাতিৰ বাবে বা অসমীয়াৰ বাবে যিখিনি কৰিছে সেয়া মই ক'বলৈ নাযাওঁ, কিন্তু সেই তেনে এজন নেতাক গঢ়ি তোলা ব্যক্তিগৰাকীয়ে হৈছে স্বৰ্গীয় প্ৰিয়দা গগৈ ডাঙৰীয়া। সেই মহান মাতৃগৰাকীৰ আদৰ্শ আৰু ছত্ৰছায়াত বা তেওঁৰ যিখিনি সংস্কাৰ, সেই সংস্কাৰ বলতে এজন সৎ ব্যক্তিক আমাক উপহাৰ দি থৈ গ'ল। আজি যদি মই অখিল গগৈ ডাঙৰীয়াৰ কথা কৈ আছোঁ নহয়,
বহু লোকে কিন্তু কমেণ্টত বেয়াকৈ লেখিবই। সেই কথা মই জানো বন্ধুসকল। কাৰণ কেলৈ জানো, কাৰণ অখিল গগৈ ডাঙৰীয়াক যিখিনিয়ে উপলুঙা কৰি থাকে, বহুতখিনি লোকে উপলুঙা কৰে, বহুতখিনিয়ে বহুত ধৰণৰ মন্তব্য দিয়ে, বহুত কথা কয়, কিন্তু সেই কথাবিলাকক মই গুৰুত্ব নিদি আজি এই ভিডিঅ'টো এটা কাৰণে বনাব খুজিছোঁ, কাৰণ অখিল গগৈ ডাঙৰীয়াই আজিলৈকে নেতা কৰি সম্পত্তিৰ পাহাৰ বনোৱা নাই। মই বহু এনেকুৱা নেতাক দেখা পাইছোঁ যি নেতা কৰি কৰি সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে, কিন্তু আজিলৈকে অখিল গগৈ ডাঙৰীয়াক সেই বস্তুটো মই দেখা নাই। হয়, ক'ব খুজিব এই অৰ্কিড পাৰ্কৰ কথা ক'ব খুজিব বা কিবা এটা ক'ব খুজিব, কিন্তু সেইখিনি যে অখিল গগৈ নিজৰ, সেয়া মই কেতিয়াও মানি লওঁ। কাৰণ এটা সমবায়ৰ আণ্ডাৰত আছে অৰ্কিড পাৰ্কখন। গতিকে সেই সকলোখিনিৰ ফালৰ পৰা চাই মই সৎ সাহসেৰে ক'ব পাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নেতা কৰি, ইমান বছৰ নেতা কৰি কিন্তু সম্পত্তি পাহাৰ আজিলৈকে গঢ়া নাই। তেওঁৰ মৰিয়নি ঘৰটোকে ভালকৈ বনাব পৰা নাই। গতিকে তেনেকুৱা সৎ এজন নেতাক সৃষ্টি কৰিলে, সেই সৎ এজন ব্যক্তিক গঢ়ি তুলিলে সেইগৰাকী মাতৃয়ে, যিগৰাকী মাতৃ আজি আমাৰ মাজত নাই, এই সংসাৰত নাই, স্বৰ্গীয় প্ৰিয়দা গগৈ ডাঙৰীয়া। সেই মহান মাতৃগৰাকীক মই ইয়াৰ পৰাই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। হয়, মই তেওঁৰ সেই বিদায় পৰত তেওঁৰ ওচৰত থাকিব নোৱাৰিলোঁ কিছুমান পৰিস্থিতিৰ বাবে, কিন্তু তথাপিও এই মাতৃগৰাকীক ইয়াৰ পৰাই নমন কৰিছোঁ, ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। সেই মাতৃগৰাকীয়ে যাতে শান্তি পাওক, মুক্তি পাওক, সেয়াই কামনা কৰোঁ। এনে এগৰাকী মাতৃ, যি মহান মাতৃ, সেই মহান মাতৃৰ মহান পুত্ৰৰ যিখিনি আদৰ্শ দি থৈ গ'ল, মাক যেতিয়া প্ৰিয়দা গগৈ ডাঙৰীয়নী, যেতিয়া স্বৰ্গীয় প্ৰিয়দা গগৈ ডাঙৰীয়া যেতিয়া হস্পিটেলত আছিলে, হস্পিটেলত থকা সময়ত, চিকিৎসা কৰি থকা সময়ত অখিল গগৈ ডাঙৰীয়াই যিখিনি সেৱা শুশ্ৰূষা কৰিলে, সদায় সেৱা শুশ্ৰূষা কৰা, যিখিনি মাকৰ লগত সময় কটোৱা ভিডিঅ'বিলাক দিয়ে, সেই ভিডিঅ'ৰ তলত কিন্তু বহুতে বহুত কমেণ্ট কৰে, কিন্তু সেইখিনি নিগেটিভ ভাৱটো আমি ল'ব নোৱাৰোঁ। আমি এটাই ল'ব পাৰোঁ, সি তাৰ পৰা আমি কি অনুপ্ৰেৰণা পাইছোঁ, হয়নে? তাৰ পৰা আমি কি অনুপ্ৰেৰিত হৈছোঁ, সেইটোহে মই দিব পাৰোঁ, হয়নে? সেইটোৱে মই ক'ব পাৰোঁ। গতিকে প্ৰিয়দা গগৈ ডাঙৰীয়ানী, স্বৰ্গীয় প্ৰিয়দা গগৈ ডাঙৰীয়ানী যেতিয়া চিকিৎসাধীন হৈ আছিলে, যেতিয়া বিচনাত পৰি আছিলে, সেই সময়ত অখিল গগৈ ডাঙৰীয়াই যিখিনি সেৱা শুশ্ৰূষা কৰিছে, সেয়া কোনো পুত্ৰই আজিলৈকে মাকৰ লগত কৰিব নোৱাৰে। মই বহুত পুত্ৰক দেখা পাইছোঁ, তেনেকুৱা বহুত মাতৃক দেখা পাইছোঁ যে কষ্টত ভুগি থাকে বা পুত্ৰ আহিবৰ বাবে অপেক্ষা কৰি থাকে, কিন্তু এনে এজন পুত্ৰক সংস্কাৰ দি গঢ়ি তুলিলে স্বৰ্গীয় প্ৰিয়দা গগৈ ডাঙৰীয়ানীয়ে, যি পুত্ৰই নিৰ্বাচনৰ সময়তো মাকক সময় দি পালে, মাকৰ লগত ধেমালি কৰি আছে, মাকৰ লগত সময় কটাইছে, সময় অতিবাহিত কৰিছে। এনেকুৱা পুত্ৰ ক'ত পাব? মই বাকীখিনি বাদ দিছোঁ, অখিল গগৈ ডাঙৰীয়া কি হয়, অখিল গগৈ ডাঙৰীয়া ভাল নেতা হয় নহয়, সেইটো মই বাদ দিছোঁ, কিন্তু এজন ভাল আদৰ্শবান যে পুত্ৰ হয়, আৰু সেই আদৰ্শবান পুত্ৰতেই প্ৰমাণ যে সেই ব্যক্তিজন কেনেকুৱা হ'ব, হয়নে? তেওঁৰ আচৰণ কেনেকুৱা হ'ব, তেওঁৰ চৰিত্ৰ কেনেকুৱা হ'ব, সেই তাতে প্ৰমাণ হৈ যায়, য'ত মাকৰ লগত যিখিনি সময় অতিবাহিত কৰিছে। যিখিনি ভিডিঅ' আমি পাইছিলোঁ, প্ৰত্যেক দিনাখনে যিখিনি ভিডিঅ' পাইছিলোঁ, সেই ভিডিঅ'তে প্ৰমাণ হয় যে অখিল গগৈ ডাঙৰীয়াই নিজৰ মাকক, নিজৰ মাতৃক, নিজৰ আইক কিমান মৰম কৰিছিলে, কিমান ভাল পাইছিলে, কিমান প্ৰেম কৰিছিলে, মাতৃৰ শেষ দিনলৈকে যিখিনি সেৱা শুশ্ৰূষা কৰিলে, সেয়া তাৰ সমান কিন্তু কৰ্ম এই সংসাৰত একোৱেই নাই। যি কৰ্ম কৰিলে অখিল গগৈ ডাঙৰীয়াই, যি কৰ্ম কৰিছে, সেয়াই ঈশ্বৰৰ কৰ্ম, সেয়াই ভগৱানৰ কৰ্ম। গতিকে সেই মহান কৰ্ম কৰিব পৰা এজন
আদৰ্শৱান পুত্ৰ যি মাতৃয়ে জন্ম দিলে সেই মাতৃও মহানেই হ'ব, হয়নে? গতিকে সেই তেনেকুৱা এজন পুত্ৰ যি এগৰাকী মহান মাতৃৰ মহান পুত্ৰ বুলিয়েই ক'ম, সেই মহান পুত্ৰগৰাকীক যিমানেই মানুহে উপলুঙা নকৰক, যিমানেই ইনচাল নকৰক, যিমানেই বেয়াকৈ কমেণ্ট নকৰক, লাগিলে তেওঁ এজন মহান ব্যক্তি হৈ থাকিব। কাৰণ তেওঁৰ কৰ্মই তেওঁক ধৰ্ম দিয়ে, হয়নে? তেওঁৰ কৰ্তব্য, তেওঁৰ কৰ্মই তেওঁৰ ধৰ্ম, আৰু সেয়াই প্ৰকৃত ধৰ্ম। আজি অখিল গগৈ ডাঙৰীয়াই যিখিনি কৰ্ম কৰিলে, মাকৰ লগত যিখিনি কৰ্ম কৰিলে, এনেইতো ৰাইজৰ লগত বা অসমীয়া জাতিৰ লগত অসমখনৰ বাবে যিখিনি কৰ্ম কৰি আছে, সেই কৰ্মটো কৰ্মই, কিন্তু মাকৰ লগত যিখিনি কৰ্ম কৰিলে নহয়, সেই কৰ্মই কৰ্তব্য হয়, এজন পুত্ৰৰ কৰ্তব্য হয়, সেই কৰ্মই ধৰ্ম হয়। গতিকে ধৰ্ম আৰু বেলেগ নাই। কোনোবাই কয় আমুক ধৰ্ম তামুক ধৰ্ম, সেইবিলাক ধৰ্ম নহয়। ধৰ্ম হৈছে কৰ্ম, ধৰ্ম হৈছে কৰ্তব্য। মাতৃৰ প্ৰতি থকা, দেউতাকৰ প্ৰতি থকা যি কৰ্তব্য, সেই কৰ্তব্যই হৈছে ধৰ্ম, হয়নে? গতিকে অখিল গগৈ ডাঙৰীয়াই ইমানখিনি কাম কৰাৰ পিছত, ইমানখিনি ডাঙৰ কৰ্ম, মহান কৰ্ম কৰাৰ পিছত অখিল গগৈ ডাঙৰীয়াক যিসকলে উপলুঙা কৰি থাকে নহয়, সেয়া ঈশ্বৰে কিন্তু তেওঁলোককে সেইখিনি সঁপি দিব, তেওঁলোকে ভুগিব নিজে, হয়নে? গতিকে অখিল গগৈ ডাঙৰীয়া এজন সৎ ব্যক্তি হয়, মহান ব্যক্তি হয়, মই সৎ সাহসেৰে ক'ব পাৰিম। কাৰণ তেওঁৰ কৰ্ম, যি কৰ্ম, সেই কৰ্মই তেওঁক মহান কৰিছে। কোনো পুত্ৰই কৰিব পৰা নাই আজিলৈকে, মই দেখা নাই তেনেকুৱা কৰা, হয়নে? আজিৰ যুগত, আগতে যদি কোনোবাই কৰিছিলে সেয়া বেলেগ কথা, কিন্তু আজিৰ যুগত নিজৰ মাক দেউতাকক ৰাজপথত এৰি থৈ আহে, নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত এৰি থৈ আহে, নিজৰ মাক দেউতাকক অকলশৰীয়া কৰি থয়, নিজৰ মাক দেউতাকক লগ কৰিবলৈ সময় নাথাকে, নিজৰ মাক দেউতাকক অকণমান সময় দিবৰ কাৰণে সময় নাথাকে। তেনে সময়ত অখিল গগৈ ডাঙৰীয়াই এটা আদৰ্শ দি থৈ গৈছে, এটা সুন্দৰ নিদৰ্শন দেখুৱাই থৈ গৈছে, সুন্দৰ এটা অনুপ্ৰেৰণা দি থৈ গৈছে। গতিকে এই অনুপ্ৰেৰণাখিনি লৈ নিজক অনুপ্ৰেৰিত কৰিব লাগে যে কোনটো কৰ্ম শুদ্ধ, কি কৰ্ম কৰিলে আমি ভাল হয়, নিজৰ মাক দেউতাক কেনেকুৱা সেৱা শুশ্ৰূষা কৰিব লাগে, সেইটোক লৈ পেলাই অনুপ্ৰেৰিত হ'ব লাগে। কিন্তু একাংশ লোকে আকৌ, মই আগতে চাওঁ যেতিয়া অখিল গগৈ ডাঙৰীয়াই মাকৰ লগত সময় কটোৱা ভিডিঅ'বিলাক দিয়ে নহয়, তাৰ তলত বেয়াকৈ কমেণ্ট কৰে। কাৰণ তেওঁলোকে নিজৰ মাক দেউতাকক সেৱা শুশ্ৰূষা কৰিয়ে পোৱা নাই চাগে। গতিকে অখিল গগৈ ডাঙৰীয়াই যেতিয়া সেৱা শুশ্ৰূষা কৰে, সেইখিনিক মানে উপলুঙা সুৰতহে দেখা পায়, হয়নে? গতিকে সেইখিনি কৈ লাভ নাই। গতিকে মই আজি মাত্ৰ এটাই ক'ব খুজিছোঁ যে এগৰাকী মহান মাতৃৰ যিখিনি ত্যাগ, যিখিনি মানে নিজক যি উজাৰি দিয়ে নিজৰ সন্তানৰ বাবে, আৰু সেই সন্তানৰ সফলতাৰ আঁৰত যিখিনি সফলতা পায়, সেই সফলতাৰ আঁৰত মাতৃৰ অৰিহণা আটাইতকৈ বেছি থাকে, হয়নে? এজন সন্তান ভাল ব্যক্তি হ'ব, নৈতিকতা হ'ব, আধ্যাত্মিক হ'ব, বা এজন শ্ৰেষ্ঠ ব্যক্তি হ'ব, এজন সফল ব্যক্তি হ'ব, এজন দয়াৱান হ'ব, এজন মহান ব্যক্তি হ'ব, এই সকলোবিলাকৰ আঁৰত কিন্তু এগৰাকী মাতৃৰ অৰিহণা আটাইতকৈ বেছি। সেইকাৰণে বন্ধুসকল, আই সমান হ'ব কোন, নৈ সমান বব কোন। গতিকে কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।